Hello everyone and welcome to Equipat. মই নিৰ্মল ডেকা আজি আমাৰ অকমান স্পেশাল হ'ব আজি অকমান ডিফাৰেন্ট আজি অকমান থাম্বনেলখন দেখি তোমালোকে ফিল কৰিছা যে এতিয়া আমি লাগি গলো এসএসসিৰ কাৰণে এসএসসি প্ৰিপেয়াৰ কৰিব লাগে যেটো মোৰ প্ৰথমৰ প্লেনিং আছিল যে এসএসসিৰ আমাৰ যিমানখিনি ষ্টুডেন্ট আছে অসমৰ সকলোৱে চাকৰি লওক আৰু সেই সকলো ষ্টুডেন্টৰ কাৰণে এসএসসিৰ কাৰণে এটা বেটচ ইয়াতে লঞ্চ কৰি দিলো মই আনবিটেবল 3.0 আনবিটেবল অলৰেডি বহুত বেটচ লঞ্চ হৈছে বহুত বেটচ মানে কি এটো 3 নম্বৰ বেটচ হ'ব ইয়াৰ আগতেও দুটা বেটচ লঞ্চ হৈ গৈছে তো আনবিটেবল 3.0 আমি কি কৰিম আজি জাস্ট আমি প্লেনিং এটা বনাম যে আমি কেনেকে পঢ়িম কি পঢ়িম গোটেইখিনি বস্তু ওকে তো সকলোৱে আজিৰ পৰা এটা প্লেনিং বনাই লোৱা যে আমি ৰেগুলাৰ বেসিছত যিখিনি ফিজিক্যালৰ কাৰণে প্ৰেক্টিস কৰি আছো হেইটো লগতে এই ক্লাসটো এটেন্ড কৰিব লাগিব তোমালোকে যদি মোক এটা প্ৰতিশ্ৰুতি দিয়া যে মই আপোনাৰ ক্লাসটো ৰেগুলাৰ বেসিছত চাই থাকিম তেতিয়ালে মই তোমালোকক এটা প্ৰতিশ্ৰুতি দিম যে তোমালোকে এক্সামত স্কোৰ কৰিবই লাগিব আৰু স্কোৰ কৰিবই পাৰিব একদম চিন্তা নাই কিন্তু মোক প্ৰতিশ্ৰুতি এটাই লাগিব যে মই ক্লাস কেটা ৰেগুলাৰ বেসিছত চাম কাৰণ চোৱা এদিনত কোনো একো কৰিব নোৱাৰে অকল এদিন যদি ক্লাসটো চাই পেলে বন্ধ কৰি থৈ দিছা তেতিয়ালে একো লাভ নহয় ঠিক আছে আৰু এসএসসিৰ এক্সামটো তোমালোকক মই এটা একদম ডাৰ্ক ৰিয়েলিটি এটা কৈ দিও এসএসসিৰ যেটো জিডি এক্সাম আছে হ'ব পাৰে এইটো এসএসসি জিডি বা 10th লেভেলৰ এক্সাম ক'ব পাৰে কিছু মানে এসএসসি জিডি হে পাস কৰিছ কিন্তু এডিআৰিত কৈ এসএসসি জিডিটো বেছি টাফ হয় এটো সদায় মনত ৰাখিবা আমাৰ এডিআৰি হোক বা অসম চৰকাৰৰ যিমান চাকৰি আছে সকলোতকৈ বেছি টান হয় ঠিক আছে এসএসসি ইমান ইজি এক্সাম নহয় এটো ইজি নোহোৱা ৰিজন কি এটো ইজি নোহোৱাৰ সকলোতকৈ ডাঙৰ ৰিজনটো হৈছে টাইম এক্সামত টাইম সকলোতকৈ বেছি কম পাবা কোৱেশ্চন বিলাক ইজি যদি তোমালোকক এসএসসি জিডিৰ পেপাৰ এখন মই যদি আজি এডিআৰি এজন ষ্টুডেন্টক দি দিও সলভ কৰি দিব নো ডাউট ধুনিয়াকৈ সলভ কৰি দিব কিন্তু সময় লাগিব মিনিমাম 1 ঘণ্টা লাগিব অকল ম্যাথছ খিনি কৰিবলৈ কিন্তু যোনজন ষ্টুডেন্টে এসএসসি জিডি দিবলৈ গৈছে সেই লৰাজনে সেই 20 মিনিটত কৰিব লাগিব বা 10 মিনিটত কৰিব লাগিব এনেকুৱাৰে 15 মিনিটত কৰিব লাগিব ইমান টাইম নাপায় কাৰণ তাতে 1 ঘণ্টাত 80টা প্ৰশ্ন কৰিব লাগিব আমি গোটেইখিনি কথাই আলোচনা কৰিম আমি বেষ্ট ষ্ট্ৰেটেজি এনেকুৱা এটা ষ্ট্ৰেটেজি লম যেটো ষ্ট্ৰেটেজিৰে মই এখানে ইয়াতে লিখিছো এনেকুৱা এটা ষ্ট্ৰেটেজি থাকিব লাগে আমি এটা এনেকুৱা ধুনিয়া ষ্ট্ৰেটেজি বনাম যাতে আমাৰ এসএসসি এক্সামটোৰ আগতেই আমাৰ লাহে লাহে ফিল হ'ব হৈ আহে যে মোৰ এবাৰ ক্লিয়াৰ হ'ব মই ৰেসপন্সিবিলিটি লম তোমালোকৰ ৰিটেন ক্লিয়াৰ কৰোৱা তোমালোকে ৰেসপন্সিবিলিটি ল'ব লাগে তোমালোকৰ ফিজিক্যাল ক্লিয়াৰ কৰা আৰু লগতে ফিজিক্যালৰ লগতে ডেইলি এই ক্লাসটো মিস নকৰো ঠিক আছে এটা টাইম মই ফিক্স কৰি লম লৈ পেলাই হেতু টাইমত ৰেগুলাৰ বেসিছত ক্লাস দিম সকলোৱে যে থাকিব লাগিব একদম শেষলৈকে যোনদিনা এক্সাম আছে তাৰ আগ মুহূৰ্তলৈকে থাকা এটা নিজৰ বেটাৰ ভাৰ্সন এটা পাই যাবা সিওৰ এইখিনি মই ৰেসপন্সিবিলিটি লৰো ওকে ডান স্টার্ট কৰিছো তো আজিৰ ক্লাসটো আমি জাস্ট সিম্পলি কি আছে এক্সামটো কেনেকৈ পঢ়িম আমাৰ ষ্ট্ৰেটেজি এটা লাগে ন তো পারফেক্ট ষ্ট্ৰেটেজিটো বনাই লও ফাৰ্স্ট তাৰপিছত ৰেগুলাৰ বেসিছত নেক্সট ক্লাসৰ পৰা আমি কি কৰিম ক্লাস কৰিম ওকে তো ইয়াতে তোমালোকে দেখিবা এটা চাৰিটা পাৰ্টত আমাৰ কি হৈ থাকে ডিস্ট্ৰিবিউট হৈ থাকে প্ৰথমতে আহিব জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং এটা ৰিজনিংৰ কোৱেশ্চন কিটা যি আছে 20টা কোৱেশ্চন আছে 40 নম্বৰ আছে তো প্ৰথমতে কাট অফটো শুনি লোৱা আমাৰ অসমৰ কিমান কাট অফ যায় অসমৰ কাৰণে কাট অফ এপ্ৰক্সিমেটলি 80 ঠিক আছে 80 প্লাস মাইনাস 5 বুলি মই কৈ দিলো এতিয়া এপ্ৰক্সিমেটলি 75 ৰ পৰা 85 ৰ ভিতৰত মাৰ্ক পালে জেনাৰেলি অসমৰ ষ্টুডেন্টে এসএসসি ক্লিয়াৰ কৰি দিয়ে এসএসসি ধুনিয়াকৈ ৰিটেনটো ক্লিয়াৰ হৈ যায় তাৰপিছত ফিজিক্যালত যদি পাস কৰে হে চাকৰি হৈ যাব ঠিক আছে আমাৰ মাইন্ডত একদম ক্লিয়াৰিটি থাকিব লাগিব লাগিলে টেবুলৰ আগত মাৰি থৈ দিয়া যে 80 নম্বৰ পাব লাগে 80 মাৰ্কস 80 মাৰ্কস বুলি আগত লিখি থৈ দিয়া আৰু 80 মাৰ্কস কৰ পৰা আনিম সেইটো আমি এই ষ্ট্ৰেটেজি বনাম আমাক 80টা নম্বৰ লাগে আমি এক্সাম দিম আমি 80টা নম্বৰ লাগে আমি 60 মিনিট এক্সাম দিম আমি 60 মিনিট এটা জীৱনৰ 60 মিনিট এটা ইমান ভালকৈ ইউটিলাইজ কৰিম যাতে 60 মিনিটত আমাৰ 80 নম্বৰ আহে তো বেছি নম্বৰ নালাগে আমি টপ কৰিব নাযাও আমি পণ্ডিত নহও একো বেলেগ কৰিব লগা নাই বেছি মাথা নামাৰিবা এইবিলাক ভাবি থাকি লাভ নাই বহুত ডাঙৰ ডাঙৰ কথা সপোন দেখিও লাভ নাই সিম্পল এটাই বস্তু লাগে আমাৰ মাইন্ডত 80 নম্বৰ পাম 80 নম্বৰৰ কাৰণে কি আহিব ৰিজনিংৰ আছে 20টা কোৱেশ্চন ঠিক আছে ৰিজনিংৰ 20টা কোৱেশ্চন আমাৰ মেইন টাৰ্গেট হ'ব ৰিজনিংৰ কোৱেশ্চন সলভ কৰাটো সকলোতকৈ ইজি যদিহে আমি প্ৰেক্টিস ভালকৈ কৰিছো মই তোমালোকক টাইপ ওয়াইজ গোটেইখিনি কৰা ঠিক আছে গোটেইখিনি যিমান যি আহে এ টু জেড কাৰণ এসএসসি ৰিজনিং বুলি ক'লে এনেকুৱা এটা টপিক নাথাকে যিটো ৰিজনিং নালাগে যিমান আছে ৰিজনিং বুলি ক'লেই যোনটো চেপ্টাৰ আহিব সেই গোটেইবিলাক চেপ্টাৰে আমি এসএসসি শিকিব লাগে আৰু আমি গোটেইখিনি বস্তু ওয়েল ডিটেইলছত একদম ডিটেইলছত কৰিম আৰু টাইম লম কাৰণে তোমালোকে জলদি আহিবা এটা ক্লাসও মিস নকৰিবা কাৰণ এনেকুৱা কৰিব নোৱাৰা তোমালোকে যে এদিনো 5টা ভিডিও চালো এটো পসিবল নহয় মই জানো তোমালোকৰ ৰিজনিং হোক বা ম্যাথছত হোক তোমালোকৰ অকনমান দুৰ্বলতা আছে এই দুটাই মই জানো মই একদম ডিপলি এগ্ৰি কৰো কাৰণ মই অফলাইনতো লগ পাইছো সকলোৰে আছে অকনমান উইকনেস আছে তো মই কি টার্গেট বনাম আমাৰ টার্গেটটো কেনেকুৱা হ'ব এই ৰিজনিংৰ যে 20টা কোৱেশ্চন আছে আমি 20টা গোটেই কৰিম কিয় গোটেই কৰিম কাৰণ ৰিজনিংটো কৰিব পাৰি মই এজ এ তোমালোকৰ পইণ্ট অফ ভিউৰে কৈছো এটা মোৰ পইণ্ট অফ ভিউৰে ক'বলৈ গ'লে তো মইতো এইও 20টা কৰিম এইটো 20টা কৰিম মইতো গোটেই কিটা কৰিম তো সেইটো মই কোৱা নাই এটো মোৰ ফালৰ পৰা চাই লাভ নাই এটো অবিয়াসলি তোমালোকৰ ফালৰ পৰা চাব লাগিব তো তোমালোকৰ ফালৰ পৰা যদি ক'ব লগা হয় মই কৈছো যে ৰিজনিংটো সঁচাকে পসিবল
যদি কেইদিনমান তোমালোকে চিৰিয়েলি ক্লাছ কৰা তোমালোকে নিজেই ক'বা পাৰিম ছাৰ চিয়ৰ মানে মই এইটো 100% চিয়ৰ যে তোমালোকে কেইদিনমান কণ্টিনিউটি ৰাখা তোমালোকে নিজেই ক'বা যে মই পাৰিম মই ৰিজনিং 20টা পাৰিম তো তাৰ কাৰণে যে স্পীড লাগিব স্পীড ক'ৰ পৰা আহিব কাৰণ চোৱা 60 মিনিট সময় আছে 60 মিনিট সময়ত আমি ৰিজনিং কৰিব লাগিব মেথছ কৰিব লাগিব জিকে কৰিব লাগিব আৰু এফালে হিন্দী আৰু ইংলিছটো আছেই হিন্দী বা ইংলিছ যিকোনো এটা তোমালোকে নিজৰ যিটো ভাল লাগে সেইটো লৈ ল'লে হ'ল ইয়াতে ওকে ডান কথাটো হ'ল আমি মেইনলি টাৰ্গেট কৰিম আমি ৰিজনিং 20টা আমাৰ মেইন টাৰ্গেট হ'ব এই 20টা আমি কৰিবই লাগিব অৰ্থাৎ আমাৰ 40 মাৰ্কস আহি গ'ল বুজি পালানে আমি 100% একিউৰেচিত মাৰিম 100% একিউৰেচি আমি যদি কোনোবা এটা কুৱেশ্যন কৰিছো সেইটো কাৰেক্টে যাব লাগিব ফুল হোৱাৰ কোনো সম্ভাৱনা নাই ঠিক আছে তো 40 মাৰ্কস এটা পাই গলো আমাক লাগে কিমান সি নম্বৰ লাগে ন সি নম্বৰহে লাগে এতিয়া নেক্সট আমি কি কৰিম নেক্সট আমি চকু দিম মেথছৰ ফালে লাগি গ'ল ভয় সকলোৰে মেথছ এনেই যায় নেকি সময়বিলাক নপঢ়াওৱে তোমালোকক নপঢ়াওৱে ইমান তোমালোকক মেথছৰ স্পেচিফিকেলি কেইটামান চেপ্টাৰ পঢ়াম সেই চেপ্টাৰ কেইটা একদম ডিটেইলছত সৰু সৰু পইণ্ট বিলাক বুজি পাব লাগিব যাতে এক্সামত যিকোনো সিচুৱেশ্যন নাহক তোমালোকে পঢ়িব পাৰা ঠিক আছে প্লেনিংটো ঠিকে আছে আমি এনেকুৱা এটা প্লেনিং ৰাখিম আমি মেথছৰ গোটেই চেপ্টাৰ নপঢ়ো আমি 5টা বা 6টা একদম হাইয়েষ্ট 6টা চেপ্টাৰ পঢ়িম কাৰণ আমি টপ কৰিব নাযাওঁ এক্সামটো আমাৰ গোল থাকিব এক্সামটো ৰিটেন ক্লিয়াৰ কৰিম আমি ফিজিকেল এটেন্ড কৰিম ফিজিকেল ক্লিয়াৰ কৰিম চাকৰি ল'ম কুইপাৰ আহিবা এদিন মোক লগ কৰিবা ডান এদিন মোক লগ কৰিবা জাষ্ট আহিবা ওকে দেন প্লেনিংটো হ'ল ৰিজনিঙৰ গোটেই কৰিম এতিয়া পিছত আহি আছো আৰু বেলেগ কি কৰিব লগা আছে মেথছত আমি 5টা বা 6টা চেপ্টাৰ কৰিম আৰু সেই 6টা চেপ্টাৰৰ পৰা আমি ইয়াৰে 10টা কুৱেশ্যন কৰিম 10টা কুৱেশ্যন আমি কমন পেলামেই আমি 10টা কুৱেশ্যন মেথছৰ কমন পেলাম আৰু একজেক্টলি মই কমন দিম পইণ্টটো বুজি পাইছা আমি বেছি নপঢ়োৱে আমি 20টা কুৱেশ্যনৰ 10টা কুৱেশ্যন আমাৰ কমন পৰিব পুৰা ভালকৈ কমন বেছি পৰিব কমন 12-13টা পৰিব কিন্তু তোমালোকে 10টা কুৱেশ্যনহে কৰিব লাগে 10টা কুৱেশ্যন যেনে তেনে তোমালোকে কাৰেক্ট কৰিব লাগে ঠিক আছে তো 10টা কুৱেশ্যন হৈ গ'ল তো ইয়াতে আমি কৰিলো 40 মাৰ্কস পালো হয় নে ৰিজনিঙত 40 মাৰ্কস আছিলে ইয়াতে 10টা কুৱেশ্যন কৰিলো মানে প্ৰতিটো কুৱেশ্যনত 2 নম্বৰ কৈ আছে তো ইয়াতে আমি পাই যাম 20 নম্বৰ তো আমাৰ কিমান হ'ল আমাৰ এতিয়া 60 হৈ গ'ল এতিয়া আমাক কি লাগে আমাক এতিয়া আৰু 20টা নম্বৰ লাগে সেই 20টা নম্বৰ আমি ক'ৰ পৰা আনিম আমি জিকেৰ পৰা আনিম 5টা কুৱেশ্যন আৰু ইংলিছৰ পৰা আনিম 5টা কুৱেশ্যন ইংলিছ বা হিন্দী এতিয়া তোমালোকে ভাবি আছা নাই ইংলিছ আৰু হিন্দীতে বেছি আহিব ইয়াতকে ইংলিছ বা হিন্দীৰ মোৰ আহিব 10টা তোমালোকে এনেকে প্লেন বনাই আছা চাগে হয়নে আৰু লগতে তোমালোকে প্লেন বনাই আছা জিকেৰ 5টা নহয় জিকেৰ বেছি আহিব সেইটো বেলেগ কথা সেইটো আহিলে এডভান্টেজ সেইটো এডভান্টেজ আমাৰ সকলোতকৈ ডাঙৰ এডভান্টেজ কি জানানে এছএছসি এক্সামত এই মেথছ আৰু ৰিজনিং এতিয়া তোমালোকে ভাবিবা কেনেকে এডভান্টেজ হ'ল এডভান্টেজটো এনেকুৱা মেথছ হৈছে এটা এনেকুৱা বস্তু যদি তোমালোকে কিবা এটা বস্তু ভালদৰে বুজি পালা সেই বস্তুটো নোৱাৰা কেতিয়াও হ'ব নোৱাৰা সেইটো পাৰিবাই যিয়ে কুৱেশ্যন নাহওক বুজি পাই আছা মেথছটো মানে এনেকুৱা বস্তু আৰু ৰিজনিংটো তেনেকুৱা ৰিজনিঙত যদি ধৰি লোৱা তোমালোকে কোডিং ডিকোডিং শিকিছা বা কেলেণ্ডাৰ শিকিছা ক্লক শিকিছা কিউব এণ্ড ডাইচ তো এই বস্তুবিলাক যেতিয়া শিকিবা তোমালোকে এক্সামত যিয়ে কুৱেশ্যন নাহওক পাৰিবাই তোমালোকক যদি আজি মই কিউবটো শিকাই দিওঁ কিউবৰ যিয়ে কুৱেশ্যন নাহওক তোমালোকৰ একো ডাউটছ নাথাকে তোমালোকে 100% চিয়ৰ হৈ পেলাই এনসাৰ মাৰিব পাৰিবা আৰু তোমালোকৰ এইখিনিও কনফিডেন্স থাকিব যে এক্সামত মোক কিউবৰ কুৱেশ্যন দিয়ক এক্সামত মোক কিউবৰ কুৱেশ্যন দিয়ক মই সলভ কৰিব পাৰিমেই আৰু সেইটোত মই 100% চিয়ৰ এই বস্তু যোনটো কনফিডেন্স আছে এই কনফিডেন্সটো আহে মেথছ এণ্ড ৰিজনিঙত বুজি পালা বাকি জিকে আৰু হিন্দীত আমাৰ সেই কনফিডেন্সটো থাকিব নোৱাৰে কাৰণ জিকেখন ইমান ডাঙৰ তাৰে পৰা মাত্ৰ 20টা কুৱেশ্যন দিব ক'ৰ বা কুৱেশ্যন দিয়ে আৰু যিহেতুকে এছএছসি এক্সাম ইয়াতেতো অসমৰ কুৱেশ্যন এনেও নাহে আৰু ৰিচেণ্টলি পিছে এডিআৰিটো অহা নাই অসমৰ কুৱেশ্যন তো কথাটো হ'ল যদি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফী বা ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ কথা কওঁ বা ইণ্ডিয়ান হিষ্ট্ৰী ৱৰ্ল্ড হিষ্ট্ৰী তো বহুত ডাঙৰ হৈ যাব তো তাৰ পৰা তোমালোকে কমন পেলেতো অকণমান টান হ'ব পাৰে ঠিক আছে তো লাক থাকিলে কমন পৰি যাব সেইটো বেলেগ কথা তো আমি কি কৰিম এইকাৰণে বেছি গোল নাৰাখো মাথা মাৰিম 5টা কুৱেশ্যন ইয়াৰে 5টা কুৱেশ্যন আৰু ইয়াৰে 5টা আমি যদি কপাল ভাল আমাৰ লাক ভাল আমি বেছিকৈ কমন পৰিব আমাৰ এটা বেলেগ কথা সেইটো কিন্তু আমি মেইনলি ইয়াতে 5টা আৰু 5টা 10টা কুৱেশ্যন হ'ল তো আমাৰ আলটিমেটলি ইয়াতে 20 নম্বৰ আহি যাব টোটেলত আমাৰ কিমান হৈ গ'ল আমাৰ 80 নম্বৰ হৈ গ'ল আমাৰ কাট অফ ক্লিয়াৰ হৈ গ'ল আৰু এই প্লেনিংটো যদি মতে তোমালোকে ইউজ কৰা বা এই প্লেনিংটো যদি ফলো কৰা তোমালোকৰ একো চিন্তা কৰিব লগা নাথাকেই একোই চিন্তা কৰিব লগা নাথাকে বিন্দাছ তোমালোকে এক্সাম দিব যাবা তোমালোকে ধুনীয়াকৈ ফিল কৰিবা যে মোৰ এক্সাম ক্লিয়াৰ হৈ গ'ল ঠিক আছে মই ইয়াতে লিখি দিছো কুৱেশ্যন নাম্বাৰ কেইটা ইয়াতে যদি আমি কওঁ যে কিমানটা কুৱেশ্যন কৰিব লাগিব কিমানটা কুৱেশ্যন কৰিম ইয়াতে আমি 20টা গোটেই কৰিম আমি তাৰপিছত জিকেৰ কিমানটা কৰিম জিকেৰ 5টা কুৱেশ্যন প্লেন হিন্দীৰ 5টা কুৱেশ্যন বা ইংলিছৰ 5টা কুৱেশ্যন কৰিম আৰু যদি কোনোবা বেছিকৈ পাৰা তেতিয়াহ'লে কৰিবা এইটো এক্সামত দেখা যাব আৰু লগতে মেথছৰ আমি 10টা কুৱেশ্যন কৰিম তো টোটেলত আমি এইখিনিহে কৰিব লাগে আমাৰ এক্সামৰ সময় থাকিব 60 মিনিট তুমি মনত ৰাখিবা এই 60 মিনিটটো আমি কি কৰিম আমি এই গোটেই 60 মিনিটটোৰ এনেকুৱা নহয় যে গোটেই 100টা 80টা কুৱেশ্যন কৰিব লাগে নালাগে আমি 60 মিনিট কৰিম কিমানটা 40টা 20 30 40টা আমি মানে 40টাহে কুৱেশ্যন কৰিব লাগে বুজি পালানে এতিয়া সময়ত টাইমটো বাঢ়ি গ'ল
আমি 40টাহে কুৱেশ্যন কৰিব লাগে 40টা কৰালৈ আমাৰ সিলেকশ্যন হৈ যাব তাৰ লগত যদি আমি 5টা বেছিকৈ কমন পৰে কৰি দিম 5টা বেছিকৈ কমন পৰিছে কৰি দিলো সেইটো বেলেগ কথা কিন্তু আমি মিনিমাম এটা 80 মাৰ্ক এটা হ'ব লাগিব 80 মাৰ্কস এটা মিনিমাম আমি উঠাব লাগিব তো তাৰ কাৰণে এইটো হ'ব আমাৰ পাৰফেক্ট ষ্ট্ৰেটেজি যিটোৰ আমাৰ একো মিস্টেক নাযায় আমাৰ একো প্ৰবলেম নহয় 5টা জিকেৰ কমন পৰিবই মই জানো এইটো কথা 5টা পৰিবই তোমালোকে পেপাৰখন চালে হ'ল কিবা নহয় কিবা জানিবা অকমান হলে আইডিয়া আহিব পাৰিবা জেনাৰেলি জিকে টান আহে যিকেইজনে অলৰেডি এক্সাম দিছে তোমালোকে গম পোৱা জিকে ইমান ইজি নহয় কমন পেলোৱাটো অবভিয়াছলি এইটো এনেকুৱা নহয় যে তোমালোকে কৰবাত পঢ়িলে তোমালোকে কমনে পাই যাবা তোমালোকে চিয়ৰ থাকিব নোৱাৰা বুজি পাইছা না চিয়ৰ থাকিব নোৱাৰা কিন্তু পাৰিবা 5টাটো পাৰিবা এইটো চিয়ৰ লগতে হিন্দী আৰু ইংলিছৰ 5টাতকৈ বেছি পাৰিবা বাট ষ্টিল 5টাটো মিনিমাম পাৰিবা কিন্তু মেথছ আৰু ৰিজনিঙৰ কি হ'ব ইয়াৰে যেতিয়া আমি ভালদৰে পঢ়িম আমাৰ কমন পৰিবই মানে এনেকুৱা কোনো চান্সে নাই যে কমন নপৰিব কমন পৰিব ধুনীয়াকৈ কমন পৰিব কিন্তু আমি কনচেপচুৱেলি বুজি ল'ব লাগিব প্ৰেক্টিচ ধুনীয়াকৈ কৰিব লাগিব তো এইখিনি আমাৰ এতিয়া ষ্টেবল থাকিব মই আনবিটেবল 3.2 নাম দি দিলো আৰু ইয়াতে যিকেইজনে চাম মই সকলোকে এটাই কথা কওঁ যাতে ৰেগুলাৰ থাকা এনেকুৱা কেতিয়াও নকৰিবা যে এটা ক্লাছ চালো তিনিটা ক্লাছ চোৱা নাই দুটা চালো তাৰপিছত পাহৰিয়ে গলো কি হ'ল কাৰণ মই আজিলৈকে ফকাস কৰিছো আমাৰ এভৰি টাইমৰ যেতিয়া মই এটা এনেকৈ চিৰিজ এটা লঞ্চ কৰো ভালকৈ কৰা হয় ষ্টাৰ্টিঙত বহুত মানুহ থাকে কিন্তু লাহে লাহে কি হয় লাহে লাহে মানুহবিলাক কমি আহে কমি কিয় আহে সেইখিনিয়ে সো আমি যেতিয়া লং টাইমলৈকে আমি কিবা এটা বস্তু কৰি থাকো তেতিয়া কি হয় তেতিয়াহে আমি ৰিজাল্টটো দেখা যায় আমি যদি এটা যিকোনো কথা এটা আমি পুখুৰী এটা আছে তাতে বোলে পানী বোলে অকনমান বোলে হাতেৰে এনেকে সিঁচি দিলো কিবা কাম হ'ব নেকি পানী অকনমান যদি এনেকে গুচাই দিওঁ হাতেৰে ধৰিলে পানীটো ৰাস্তাত ফালে পেলাই দিম কিবা এফেক্ট কৰিব নেকি একো নকৰে কিন্তু সেইটো কাম যদি 10 বছৰ ধৰি কৰি থাকা কি হ'ব পুখুৰীটো খালী হৈ যাব সিঁচি দিয়া যেন হ'ব হয় নাই হাতেৰে পানীটো সিঁচি দিয়া যেন হ'ব পুখুৰীটো কথাটো হ'ল কি তোমালোকে এদিন দুদিন কাম এটা কৰি পেলাই একো কৰিব নোৱাৰা কামটো কৰিলে যেতিয়া আৰম্ভ কৰিবা সেইটোক তোমালোকে অকমান ইনভেষ্টমেন্ট দিবা অকমান টাইম বেছিকৈ ইনভেষ্ট কৰা তোমালোকে লং টাৰ্মৰ কাৰণে ভাবা যেনেকৈ ষ্টকছৰ ইনভেষ্ট কৰিলে লং টাইমৰ কাৰণে যদি কিবা এটা ইনভেষ্ট কৰা হয় কি হয় এতিয়া প্ৰফিট বেছিকৈ হয় ঠিক তেনেদৰে যদি পঢ়িব ষ্টাৰ্ট কৰা ধুনীয়াকৈ গোটেইখিনি কৰা ঠিক আছে ডিচেম্বৰলৈকে আমাৰ এক্সাম আছে মই ডিচেম্বৰলৈকে ক্লাছ কৰিম গোটেইখিনিয়ে কৰিম যদি কোনোবা পেইড কোৰ্ছো ল'ব বিচাৰা ল'ব পাৰা ওৱান অন ওৱান লগ পাবা তোমালোকৰ ডাউটছ থাকিলে ডাইৰেক্টলি সুধিব পাৰিবা অফলাইনো আছে ইয়াতে অফলাইনো আহিব পাৰা সকলোৰে নিজৰ যেনেকুৱা সুবিধা হয় লৈ ল'ব পাৰা ঠিক আছে ইয়াতে জাষ্ট আমাৰ এটা সিম্পল কথা আজি কলো নেক্সট টাইম এইটো কথা নকওঁ আজিৰ পাছত এইবাৰ নেক্সট টাইম আৰু এইবিলাক কথা আলোচনা নকৰো আজিয়ে কলো মই যে আমাৰ টাৰ্গেট থাকিব 80 নম্বৰ 60 মিনিট সময় আছে জীৱনৰ 60 মিনিট এই যে তোমালোকৰ হেপী নিউ ইয়াৰ মুভিখন চাইছা হেপী নিউ ইয়াৰ মুভিখনত কি কৈছিলে ডেন্স কৰা টাইমত কৈছিলে না কিবা এটা লাষ্টৰ 5 মিনিট আছে এই 5 মিনিটটো ভালকে নাচিব লাগে ঠিক তেনেদৰে আমি 60 মিনিট যোনটো আছে ন 60 মিনিট এইটো আমি ধুনীয়াকৈ ইউটিলাইজ কৰিম এক্সামত যাতে আমাৰ এক্সামটো ক্লিয়াৰ হয় ওকে নেক্সট আমি আহিছো আমাৰ সিলেবাসটোৰ ফালে সিলেবাসটো কেনেকুৱা এনেইতো সিলেবাস বুলি ক'বলৈ গ'লে বহুত ডাঙৰ সিলেবাস মেথছৰ হওক বা ৰিজনিঙৰ হওক ৰিজনিঙতো আমি গোটেই কৰিম ৰিজনিঙত ডাউট নাই মই জানো ৰিজনিং তোমালোকে জানাও সকলোৱে জানে অলপ চলপ তো অকনমান যেতিয়া ইয়াতে টাচ আপ কৰিম অকনমান যেতিয়া ব্ৰাছ কৰিম গোটেইখিনি বস্তুৰে কেনেকুৱা হ'ব ভাবিছো আছে অকনমান যেতিয়া ব্ৰাছ কৰিম গোটেইখিনি বস্তুৰে পাৰফেক্ট দেখা হ'বনে নাই এটা ৰুম এটা আছে ৰুমটো এনেই ভালেই বাৰু কিন্তু অকনমান যেতিয়া সাৰি পুচি চাফ কৰি দিওঁ ধূপ চুপ লগাই দিওঁ কি হয় ধুনীয়া হৈ যায় ঠিক তেনেদৰে মই অকমান ব্ৰাছ কৰি দিম সকলোৰে কাৰ কি প্ৰব্লেম আছে সেই বস্তুখিনি গুচাই দিম যেতিয়া হৈ গ'লা ঠিক ঠাক ৰং অকমান কৰি দিম হৈ গ'ল পাৰফেক্ট তো ৰং কৰাৰ কাৰণে আমি কি কৰিম আমি মেথছৰ ফালে গুৰুত্ব দিম মেথছত কি আছে মেথছৰ সিলেবাসটো বহুত ডাঙৰ হয় কিন্তু আমি মেথছত ইমান বেছি বস্তু গুৰুত্ব নিদিও ঠিক আছে ইমান বেছি বস্তু গুৰুত্ব নিদিও আমি ইম্পৰ্টেন্ট কেইটামান চেপ্টাৰ বহুত বেছি ভালকৈ পঢ়িম যেনেকৈ নাম্বাৰ চিষ্টেম ঠিক আছে নাম্বাৰ চিষ্টেম বুলি ক'লে আমি এডিআৰি পইণ্ট অফ ভিউৰে কেইটামান বস্তু স্কিপ কৰিছিলো কিন্তু ইয়াতে একো স্কিপ কৰিব নোৱাৰো যদিও নাম এছএছসি দি নাভাবিবা যে ইয়াতে ইজি কুৱেশ্যন আহে একো ইজি কুৱেশ্যন নাহে আমি ইন ডেপথ পঢ়িব লাগিব তোমালোকে নকৰিবা যে 10th লেভেলৰ এক্সাম দি আছো যদিও ইজি কুৱেশ্যন আহিব ইজি কুৱেশ্যন নাহে সেইকাৰণে মাৰ্কস নাপায় ন কাট অফ কিয় আজি আমি কৈ আছো যে 80 যাব আৰু চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সামৰ এইটো এটা এডভান্টেজ যে কাট অফটো বহুত বেছি ভেৰি নকৰে এভৰি টাইম অকনমান হলো সিমিলিয়াৰ কাট অফ থাকে লাষ্ট ইয়াৰ যিমান কাট অফ আছিলে তাৰ পৰা তাৰ প্ৰিভিয়াছ ইয়াৰ্ছ হওক বা তাৰ নেক্সট ইয়াৰ হওক এনেকে যদি আমি চাওঁ ন এটা ক্ৰনলজি কাট অফটো বহুত বেছি ভেৰি নকৰে অলপমান 5 নম্বৰ 7 নম্বৰৰ ডিফাৰেন্স থাকে কিন্তু আমাৰ আসাম গভৰ্ণমেন্টত কি হয় কেতিয়াবা পুৰা ফুল মাৰ্কস গুচি যায় কেতিয়াবা বহুত কমি যায় তেনেকুৱা হয় ন কিন্তু ইয়াতে নহয় চিন্তা কৰিব লগা নাই এতিয়া ইয়াতে নাম্বাৰ চিষ্টেম সিম্পলিফিকেশন ৰেশিও এণ্ড প্ৰপৰচন এলচিএম এণ্ড ইচএফ টাইম এণ্ড ৱৰ্ক চোৱা ইয়াতে ইম্পৰ্টেন্ট চেপ্টাৰ বুলি ক'বলৈ গ'লে আমি কলৈকে কৰিম আমি এইকেইটা চেপ্টাৰ গোটেইকেইটা কৰিম ঠিক আছে ইয়াতে যিমান কেইটা চেপ্টাৰ মই লিখিছো এই গোটেইকেইটা চেপ্টাৰ আমি ইন ডেপথ একদম ধুনীয়াকৈ বেসিক্স একদম লিনিয়াৰ বেসিক যিমান তললৈকে যাব পাৰি সিমান তলৰ পৰা আৰম্ভ কৰিম আৰু যিমান ওপৰলৈকে আমি প্ৰয়োজন এক্সাম পইণ্ট অফ ভিউৰে যিমান বেছি ওপৰলৈকে প্ৰয়োজন গোটেইখিনি কৰিম আৰু তাৰ কাৰণে টাইম দিম এনেকুৱা নহয় যে নাম্বাৰ চিষ্টেমটো আমি এদিনতে কৰিম তো চিন্তা নাই যদি কোনোবাই একোই নাজানা বোলে মই একোই নাজানো মেথছ মানে কি নাজানো মেথছ মানে মই কণী বুলি ভাবো এনেকুৱা দেখোন মেথছ মানে কি মই নাজানো মেথছ মানে হৈছে মাংসৰ আঞ্জা এখন
তেনেকে যদি ভাবা একদম চিন্তা নাই তো আমি কি কৰিম আমি নাম্বাৰ সিস্টেমৰ পৰা যেটো আৰম্ভ কৰিম একদম বেষ্ট লেভেলৰ পৰা ষ্টাৰ্ট কৰিম সকলোৱে বুজি পাবা কেৱল এটাই প্ৰতিশ্ৰুতি ক্লাছ এটাও মিছ নকৰো ঠিক আছে ক্লাছ যদি মিছ কৰা একেই হ'ল কথাটো মানে তোমাক কিবা শিকাই আছে কোনোবা তুমি মাজতে অলপ টাইম নাই তাৰপিছত আহি পাইছা আৰু কি বুজি পাবা গ'লে মুভিখন আধা গুচি গ'ল না 2 ঘণ্টাৰ ফিল্ম এখন আছিলে তুমি আধা ঘণ্টা বাহিৰত কথা পাতি আহিছা কি বুজি পাবা একো বুজি নোপোৱা তেনেকুৱা টাইপৰ কথা ঠিক আছে আমি সিৰিয়ালি ষ্টাৰ্ট কৰিম গোটেইকেইটা চেপ্টাৰে কমপ্লিট কৰিম আৰু লগতে ৰিজনিঙো কৰিম গোটেইখিনি কৰিম আজিৰ পৰা এইটো ষ্টাৰ্ট কৰিলো মানে অহাকালিৰ পৰা তোমালোকে সিৰিয়ালি গোটেইকেইটা চেপ্টাৰৰে ক্লাছ আৰম্ভ হৈ যাব এটা টাইম এটা মই ফিক্স কৰি দিম সেই টাইমটোত ভিডিঅটো আপলোড হ'ব সকলোৱে চাবা যদি কোনোবাই বিচৰা যে অফলাইন ঠিক আছে অফলাইন হোক বা পেইড কোর্স পার্সোনালি লগ পাম ওয়ান অন ওয়ান মেসেজ কৰিব লাগে কিবা ডাউট থাকিলে লগে লগে সুধিব লাগে যদি কোনো বিচৰা তেতিয়াহ'লে তোমালোকে ই কুইবেটৰ এটা বেটচ অলৰেডি লঞ্চ কৰা হৈছে এসএসসি জিডিৰ সকলোৱে জলদি জলদি এনৰোল হৈ লোৱা কাৰণ এক্সামলৈকে যদিও দিন আছে মই অলৰেডি মেনশন কৰিছো পেপাৰখন ইমান ইজি নহয় ঠিক আছে অবভিয়াসলি তোমালোকে যদি লাষ্ট মোমেন্টত লোৱা ন একো লাভ নহব আজিৰ পৰা দুমাহ পিছত যদি তোমালোকে কোর্সটো বাই কৰা ন একো লাভ নহব একদম শিওর এইটো কথা দুমাহ পিছত একো লাভ নহব কাৰণ দুমাহ পিছত তোমালোকৰ যিমানখিনি বস্তু আমাৰ গুচি যাব ন কোর্সখিনি কিন্তু তোমালোকে গোটেই কমপ্লিট কৰিবই নোৱাৰিবা এক্সামৰ আগমুহূৰ্তত তো এতিয়াৰ পৰাই কৰক অকনমান নিজকে টাইম দিয়া মই সেইটোৱে কৈছো অকনমান টাইম দি চোৱা অকনমান বিশ্বাস ৰাখা এক্সাম ভালেই হ'ব ঠিক আছে লগ পাম সকলোকে ওকে নেক্সট আমাৰ ষ্টাৰ্ট কৰিছো অকনমান কেইটামান কুৱেশ্যন বিলাক কেনেকুৱা এতিয়া অবভিয়াসলি এনেকুৱাও হ'ব পাৰে তোমালোকে আগতে পঢ়াই নাই একদমে তো তেনেকুৱা ষ্টুডেণ্টখিনি বেছি মাথা মাৰিব লগা নাই নোৱাৰিলেও জাষ্ট চিম্পলি মই PYQ কেইটামান লৈ আনিছো ইয়াতে আগতে হৈ যোৱা এক্সামৰ কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনৰ কৈছে 3 নাম্বাৰছ এতিয়া এটা ডাঙৰ কমেন্ট এটা আহিব সকলোৱে কমেন্ট কৰিব অসমীয়া ক'ত অসমীয়া আনিম কালিৰ পৰা আৰম্ভ হ'ব ন ক্লাছ এতিয়া অসমীয়াটো কম গোটেইখিনি কম আৰু এইবাৰ এডভান্টেজ তো তাতো অসমীয়াতে আহিব এক্সাম সো অসমীয়াও কম আজি বেছি মাথা মাৰিব নালাগে ঠিক আছে আজি মই ট্ৰান্সলেট কৰি দি আছো এনে কৈছে তিনিটা সংখ্যা আছে 3 numbers are in the ratio of 2:3:5 তিনিটা সংখ্যা আছে 2 অনুপাত 3 অনুপাত 5 আছে নেক্সট আমাক কি কৈছে and their LCM is 90 হিয়তৰ লসাগু শুনিছানে লসাগু শুনিছা চাগে ক'বাত নহয় ক'বাত লসাগু হৈছে 90 লসাগু হৈছে 90 আমাক এটা কোৱেশ্চন কৰিছে ফাইন্ড देयर HCF আমাক HCF উলিয়াব দিছে এটা ইয়াৰ কাৰণে আমি কি কৰিম আমি মনত ৰাখিব লাগে যেতিয়া আমাক LCM আৰু HCF কিবা কথা কয় আৰু লগতে ৰেশিও থাকে এটা অবভিয়াসলি তোমালোকে নাজানা যদি টান লাগিব পাৰে কিন্তু যেতিয়া এবাৰ কোৰ্সটো আমাৰ ষ্টাৰ্ট হ'ব যেতিয়া আমি এইবিলাক বেসিক্সৰ পৰা শিকিম তোমালোকে কবা এইটো কোৱেশ্চন হল নেকি এইটো কোৱেশ্চন হলে ডাইৰেক্টলি আনসাৰ আহিব 30 সেকেন্ড নালাগে আমি সদায় মনত ৰাখিব লাগে যেতিয়া LCM বুলি কয় ন LCM ৰ ভিতৰত এটা HCF থাকিব LCM ৰ ভিতৰত কোন থাকিব HCF থাকিব আৰু লগতে অনুপাত কেইটাৰ পূৰণফল অনুপাত কেইটা মানে অনুপাত কোন কোন আছে 2 পূৰণ 3 পূৰণ 5 that's it আৰু ইয়াতে LCM কিমান বুলি কৈছে LCM is 90 অৰ্থাৎ LCM ৰ জায়গাত কিমান আহি যাব 90 আহি যাব তো 90 ইকুৱেল কি হ'ব HCF আৰু লগতে পূৰণ কি হ'ব 5 3 গুণ 15 15 2 গুণ 30 ঠিক আছে এটা এইখিনি কাট কৰিলে আমি দেখিম 30 3 গুণ 90 তো HCF আমাৰ কিমান আহি গ'ল কারেক্ট आंसर আহি গ'ল 3 তো ক'বলৈ গ'লে কোৱেশ্চনটো একদমই ইজি আছিল এটা আমি এক্সামত চোৱা জেনাৰেলি আমি এডিআৰিৰ এক্সামত হওক বা আসাম গভৰ্ণমেন্টৰ কাৰণে যিমান এক্সাম দিও তাত আমি জেনাৰেলি কি কৰো এইবিলাক এনেকে ক্যালকুলেশন কৰি থাকো কিন্তু এসএসসিৰ আমি এইবিলাক কৰিবৰ কাৰণে টাইম নাথাকে ঠিক আছে আমি অকনমান আৰু বেছি স্মার্ট হ'ব লাগে আমি কোৱেশ্চনটো চাম ন আমি দেখিম ৰেশিও আছে এলসিএম দি আছে আমি ডাইৰেক্ট পূৰণ কৰিম 5 3 গুণ 15 15 2 গুণ 30 30 3 গুণ 90 মানে 3 পূৰণ হ'ব HCF ডাইৰেক্ট 3 আমি এইবিলাক কৰিব নাযাও কাৰণ কৰিব যোৱা মানে তোমালোকৰ মিনিমাম এটা 40 সেকেন্ড গুচি যাব 40 সেকেন্ড এটা গুচি যাব বা 30 সেকেন্ড এটা গুচি যাব আৰু 30 সেকেন্ড তোমালোকে ইউজ কৰিব নোৱাৰা ন এটা কোৱেশ্চনত বুজি পাইছা নে আমাৰ এক্সামত যেতিয়া আমি কপিত কিবা এটা কোৱেশ্চন লিখিব যাম তোমালোকে গম নোপোৱা সেইটো 30 সেকেন্ড গুচি যায় আৰু এক্সামত এই সেকেন্ড কেইটাৰে কথা আহিব আমি এতিয়ালৈকে এডিআৰি এক্সামত মিনিটৰ কথা আলোচনা কৰিছো তাত সেকেন্ডৰ কথা 60 মিনিটত কৰিব লাগিব না বেছি টাইম নোপোৱা আৰু অবভিয়াসলি কোৱেশ্চনটো পঢ়িবলৈ টাইম লাগিব কোৱেশ্চনটো পঢ়িবলৈ 10 সেকেন্ড লাগিব তাৰ পিছত 10 সেকেন্ড লাগিব তো বহুত টাইম যাব তোমালোকৰ যদি তোমালোকে কোৱেশ্চনটো পঢ়ি পেলাই ডাইৰেক্টলি আনসাৰটো কোৱা ডাইৰেক্টলি হ'ল যদি কপিত লিখিব গলা ক্যালকুলেশন কৰিব গলা বেছি টাইম লাগিব এটা এই কপিত নিলিখা হৈ কেনেকৈ আনসাৰ আহিব তাৰ কাৰণে ৰেগুলাৰ বেসিছত ক্লাছবিলাক চাব লাগিব আহিব মই লাহে লাহে ট্ৰিক দিম সকলোকে ধুনীয়াকৈ ষ্টাৰ্টিংৰ পৰা আমি যাম আজিয়ে গোটেইখিনি কথা আলোচনা নকৰো ধুনীয়াকৈ লাহে লাহে আমি ওপৰৰ পিনে উঠিম এটা সময় আহিব আমি নিজকে গম পাম আমি বহুত ওপৰত আছো হয়নে ডাইৰেক্টলি তো এদিনতে আৰু পাহাৰৰ ওপৰত যাব নোৱাৰি নেক্সট কোৱেশ্চন এটা আছে ইয়াতে এইটো চাই লোৱা ইয়াতে কৈছে ABCD share a property worth ₹93,100 মানে ইয়াতে কৈছে ABCD চাৰিজন মানুহ আছে ভাই বুলি ধৰি লোৱা চাৰিজন ভাই আছে ইহঁতে কি কৰিব প্ৰপাৰ্টি আছে ইহঁতৰ দেউতাকৰ প্ৰপাৰ্টি আছে 93,100 টকা 93,100 rupees আৰু প্ৰপাৰ্টি আছে আৰু সেই প্ৰপাৰ্টিটো ভগাব কেনেকে ভগাব তো তাৰ কাৰণে আমাক কেইটামান ৰেশিও ইয়াতে দিয়া আছে A:B B:C C:D সব দিয়া আছে আৰু ইয়াৰ পৰা আমাক কৈছে C কিমান টকা পাব উলিওৱা
তো ইয়াৰ কাৰণে আমাৰ ৰেচিঅ এণ্ড প্ৰপৰচনৰ এটা ধুনীয়া মেথড এটা আছিলে, এইটো হৈছে প্লট মেথড। প্লট মেথডটোৱে কেনেকৈ কাম কৰে, এতিয়া এই কুৱেশ্যনটোত আমি কৰিবই লাগিব, বুজি পালা নে? কিছুমান কুৱেশ্যন আমি কৰিবই লাগিব। তো এইটো কুৱেশ্যন আমি যেতিয়া এ অনুপাত, বি অনুপাত, চি অনুপাত, ডি উলিয়াবলৈ ট্ৰাই কৰিম, তো ইয়াতে আমি দেখিম এ অনুপাত বি কিমান আছে, লাষ্টত চোৱা 1:2, 1:2, আৰু লগতে যিহেতু এইখিনি খালী জেগা আছে ইয়াতে 2 লিখি দিয়া। য'ত খালী জেগা থাকে, যাৰ কাষত খালী জেগা আছে, এইটো খালী জেগাকেইটা সেই সংখ্যাটোৱে লিখি দিব লাগে। নেক্সট আমাৰ কি আছে, b:c আছে 3:4, মানে b আছে 3, c আছে 4। তেতিয়া 4ৰ কাষত খালী জেগা আছে ন, 4 লিখি দিয়া। 3ৰ কাষত খালী জেগা আছে, 3 লিখি দিয়া। ঠিক তেনেদৰে c:d কিমান আছে, 5:6, 5:6। এতিয়া 5ৰ কাষত খালী জেগা আছে, তো য'ত খালী জেগা আছে তাত কি লিখিম, 5 লিখিম। ইয়াৰে কাষত খালী জেগা আছে ন, 5ৰ কাষত 5 লিখিলো। এতিয়া গোটেইখিনি পূৰণ কৰিব লাগে, আমি পাৰফেক্ট ৰেচিঅ কেইটা পাই যাম। 5 3 গুণ 15, ইয়াৰে আহি গ'ল 15, ইয়াৰে কিমান আহিব 30, ইয়াতে 40, ইয়াতে 6 4 গুণ 24 2 গুণ 48, 48। ঠিক আছে, এইকেইটা আমাৰ ৰেচিঅ আহি গ'ল। আৰু ইয়াতে যদি আমি মন কৰি কাটিব পাৰিম নেকি, কাটিব নোৱাৰিম ন, নাযায় কাট খাই, কাট নাখায়। তো এতিয়া আমি গম পালো এইটো হৈছে ৰেচিঅ, আৰু এই অনুপাতত কি কৰিব, টকাটো ভগাব, অৰ্থাৎ গোটেইখিনি যোগ কৰি দিয়া। 48 প্লাছ 40 কিমান হ'ব, 88, 88 প্লাছ 15 কৰিলে 98, 100, 103, 103 প্লাছ 30 কৰিলে 133। অৰ্থাৎ এই গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ কিমান হ'ব, 133। আৰু এই গোটেইখিনি ৰেচিঅ হয় ন, অনুপাত, গোটেই অনুপাত কেইটা কাৰ সমান হ'ব, 93,100ৰ সমান হ'ব। 93,000 আৰু 100, ইয়াৰ পৰা আমি কি ওলাব লাগিব, আমি r ইকুৱেল ওলাব লাগিব। r ইকুৱেল তোমালোকে ওলাই ল'বা এবাৰ, 133 এইটো হৰণ কৰি দিয়া। ঠিক আছে, এইটো যদি হৰণ কৰি দিওঁ কিমান হ'ব, 93,100 divided by 133। আৰু আমাক উলিয়াব কি দিছে, আমাক কৈছে চি শ্বেয়াৰ, মানে চিয়ে কিমান পাব, তো চিয়ে পাইছে কিমান, 48 টকা। 48 মানে আমি 48 ৰেচিঅ ওলাব লাগে, তো ইয়াতে এটা 48 এটা পূৰণ কৰি দিয়া, দ্যাটছ ইট। এইখিনি কেলকুলেট কৰি দিয়া, তোমালোকৰ কাৰেক্ট এনসাৰ ওলাই আহিব। ওকে ডান। তো এটা কাম কৰো, আজি বেছি নকৰা আৰু, ইয়াতকৈ বেছি কুৱেশ্যন কৰালে একচুৱেলি তোমালোকে বুজি নাপাবা, কাৰণ আৰম্ভ হোৱাই নাই, যেতিয়া বস্তুখিনি শিকোৱাই নাই। তো এইটো এটা পেটাৰ্ণ হয়, এতিয়া তোমালোকে চাগে অলৰেডি ফিল কৰিছা যে কুৱেশ্যন বিলাক ইমান বেছি ইজি নহয়, এইবিলাক কিমান কি কৰিব লগা হৈছে, হয় নে নাই? এটা আইডিয়া এটা আহিছে যে কুৱেশ্যন বিলাক ইমান বেছি ইজি নহয়, এইটো কুৱেশ্যন বাৰু ইজি আছিলে, বাট এইটো কুৱেশ্যন কি আছে, দেখা নাই কেলকুলেশ্যন বহুত বেছি আহিছে। ঠিক তেনেদৰে এক্সামত এনেকুৱা কুৱেশ্যনৰ পাম য'ত কেলকুলেশ্যন বেছি আছে, দুই এটা কুৱেশ্যন ইজিও থাকিব। তো আমি মেইনলি ফ'কাছ কৰিব লাগে কাট অফটো ক্লিয়াৰ কৰাৰ ওপৰত। তাৰ কাৰণে বেচিক্সৰ পৰা পঢ়াটো বেছি বেটাৰ। আৰু মই মানে পাৰ্চনেলি প্ৰিফাৰ কৰো, যেতিয়া তোমালোকে আজি যিহেতু নতুনকৈ চাই আছা, নতুনকৈ ষ্টাৰ্ট কৰিছা, এছএছচিৰ কাৰণে পঢ়িব আৰম্ভ কৰিছা, তো ইয়াতে কোৰ্চটো বেচিক্সৰ পৰা ষ্টাৰ্ট কৰা। আৰু যদি কোনোবাই ভাবি আছা যে মই ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে এক্সাম দিম, কিন্তু মোক মেথছ গোটেই শিকিব ইচ্ছা আছে, মোক গোটেই মেথছ শিকিব মন আছে, তো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব, কাৰণ ইয়াতে আমি গোটেই বস্তু শিকা হয়। এটা কম বস্তু একো নাথাকে, কাৰণ এছএছচি বুলি ক'লে গোটেইখিনি শিকিব লাগে, তাতকৈ বেলেগ আৰু অপৰচুনিটিজ নাই, যি কুৱেশ্যন আছে চব শিকিব লগা হয়। তো যদি কোনোবাই বিচৰা তেনেকুৱা যে মই গোটেইখিনি যে শিকিব বিচাৰো, এক্সামত যি আহে দেখা যাব, তাতে মোৰ এক্সামত এইটো চিঅৰিটি থাকে, এক্সাম যি এক্সাম নিদিওঁ কিয় আমাৰ মেথছত ফুল মাৰ্কছ আহে। তো তাৰ কাৰণে তোমালোকে চাব পাৰা। আৰু লগতে যদি কোনোবাই নতুনকৈ দিম বুলি ভাবি আছে, বেছি চিন্তা নাই, আমি বেচিক্সৰ পৰা যিহেতু কৰিম, তো চব বুজিয়ে পাবা। ওকে, লগ পাম সকলোকে নেক্সট ক্লাছৰ পৰা। এটা কণ্টিনিউটি মেইনটেইন কৰিবা, টাইম লিখি থৈ দিবা, ইমান টাইমত ক্লাছ আহিব, ক্লাছটো চাম, নেক্সট এইটো নোটছ বনাম, ৰিভাইজ কৰিম, দেন মক টেষ্ট লগাম। তো গোটেইখিনিয়ে এটা কমপ্লিট, গোটেইখিনি ষ্টাৰ্ট কৰি দিয়া, জাৰ্ণি এটা আৰম্ভ কৰা, নতুন যাত্ৰা এটা হ'ব। 3 মাহ যদি থাকা মোৰ লগত, মই এইখিনি এচিউৰিটি দি আছো, এক্সামটো ভালেই হ'ব। 3 মাহ কিন্তু থাকিব লাগিব, ইয়াৰ পৰা যিমান দিন আছে ডিচেম্বৰলৈকে গোটেই কেইদিন। এদিনো যাতে এনেকুৱা নহয় যে এদিন ক্লাছ হোৱা নাই। পূজাৰ কেইদিন বাৰু চাব পাৰা, পূজা চাই লোৱা, তাৰপিছত আৰু ৰেগুলাৰ বেচিছত। ওকে, লগ পাম সকলোকে নেক্সট ক্লাছত। থেংক ইউ এভৰিৱান।